নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিমা হাছাও টাইম ত্ৰয়োদশ ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ চেয়াৰমেন পদৰ বাবে শনিবাৰে আছিল মনোনয়ন দাখিলৰ অন্তিম দিনত অকল এটা মনোনয়ন পত্ৰ জমা হয় পৰিষদৰ লেজিসলেটিভ বিভাগৰ সচিব আৰ কাৰিগাপছাই মনোনয়ন পত্ৰ গ্ৰহণ কৰে চেয়াৰমেন পদৰ বাবে মনোনয়ন জমা কৰে 10 নম্বৰ মাইবাং ৱেষ্টৰ বিজেপি পৰিষদ সদস্য প্ৰাক্তন চিএম মোহিত হুজাইয়ে লগতে হুজাইৰ সমৰ্থনত আৰু 3খন মনোনয়ন দাখিল হয় অৱশ্যে সচিবগৰাকীয়ে এওঁলোকৰ নাম উল্লেখ কৰা নাই মনোনয়ন পত্ৰ জমা দিয়া সময়ত উপস্থিত আছিল বিজেপি সংসদীয় সমিতিৰ প্ৰধান দেৱলাল গৰলছা পৰিষদ সদস্য ডনপাইনন থাউচেন চেমুৱেল চাংচান ৰূপালী লাংথাছা প্ৰবীণতা জহৰী মঞ্জয় লাংথাছা চামসিং ইংতি বিশ্বজিৎ দৌলগপু আদি দলীয় নেতা আজি চেয়াৰমেন পদৰ নিৰ্বাচন কিন্তু যিহেতু মাথো এখন মনোনয়ন জমা হৈছে তেনে পৰিস্থিতিত এইবাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে চেয়াৰমেন পদত মোহিত হুজাই জয়লাভ কৰাটো সময়ৰ অপেক্ষা মাথো লেজিসলেটিভ বিভাগৰ সচিব আৰ কাৰিগাপছাই চেয়াৰমেন নিৰ্বাচন সন্দৰ্ভত এইদৰে কয় नॉमिनेशन पेपर कुल मिला के 4 नॉमिनेशन पेपर मिला वो 4 नॉमिनेशन पेपर एक इन फेवर ऑफ 1 कैंडिडेट ओनली हाँ वो 1 कैंडिडेट ओनली अकॉर्डिंगली गवर्नर का अप्रूवल हिसाब सिलेक्शन होगा एक इलेक्शन होगा चेयरमैन का तो कल 12 बजे को होगा तो उसमें चेयरमैन इलेक्शन होगा इलेक्टेड होगा अनऑपोज होगा वही है अनऑपोज होगा इसमें तो ओनली 1 कैंडिडेट एक ही नाम है উল্লেখ্য যে 90 দশকৰ পৃথক ৰাজ্য গঠন আন্দোলনৰ অন্যতম নেতা তথা প্ৰাক্তন চিএম মোহিত হুজাই নিয়াৰ গোচৰত 14 বছৰ কাৰাবন্দী জীৱন কটাই যোৱা অক্টোবৰ মাহত তেওঁ মুক্ত আকাশৰ তললৈ আহে পাছত 2 ডিচেম্বৰ আনুষ্ঠানিকতা ৰক্ষা কৰি প্ৰদেশ বিজেপি সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত বিউংব্ৰাত গেৰুৱা দল বিজেপিত যোগদান কৰে হুজাইয়ে পৰিষদ নিৰ্বাচনত হুজাইক মাইবাং ৱেষ্টৰ পৰা বিজেপি দলে টিকেট প্ৰদান কৰে য'ত তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হয় আৰু এইবাৰ পৰিষদৰ সন্মানীয় অধ্যক্ষ পদত মোহিত হুজাইয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাটো কিছু মুহূৰ্তৰ অপেক্ষা মাত্ৰ